assistance 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 মানে হল সাহায্য সহযোগিতা বা সহায় অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ he wrote the story তেওঁ এই গল্পটো লিখিছিল with his friends assistance তেওঁৰ বন্ধুৰ সহযোগত বা তেওঁৰ বন্ধুৰ সহায়ত ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব he wrote the story with his friends assistance তেওঁ এই গল্পটো তেওঁৰ বন্ধুৰ সহযোগত লিখিছিল we offer financial assistance আমি আৰ্থিক সাহায্য প্ৰদান কৰোঁ to students ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব we offer financial assistance to students আমি ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰোঁ চেনেলটোত আৰু বহুতো ভিডিঅ' আছে গৈ চাব পাৰা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা